কি খবৰ আপোনালোকৰ? মোৰ কিন্তু বৰ গাটো ভাল নহয়। লৰালৰিকে স্কুলৰ পৰা আহিলোঁ। সেয়া দেখিছেনে পালেং শাক চাফ কৰি কিনি পালেং শাকখিনি কাটি ল'লোঁ সৰু সৰুকৈ। বিলাহী এটা লগতে আলু অকণমান নহৰু থেতালি লৈছোঁ। পটককেনে বোলো এয়াকে বনাই খাওঁ আজি। এয়া নহৰু তেলত দিলোঁ, বিলাহী আৰু আলুখিনি অকণমান সিজিব দিছোঁ। তাৰপিছত ইয়াতে মই শাক দি দিম। আজি দুপৰীয়া একদম চিম্পল। মোৰ গাটো খুবেই বেয়া, কিন্তু ছোৱালীৰ মুখ আগততো ভাতকেইটা দিবই লাগিব, হয় নাই? সেইকাৰণে বোলো গৰমে গৰমে শাকৰ জোলকণিকে বনাওঁ আৰু তাইক খাবলৈ। এতিয়া শাকখিনি দি দিলোঁ, বিলাহীখিনিও গলিলে দেখিলেই। আৰু অকণমান ভাজি ল'ম এতিয়া। শাকৰ জোল বনাবলৈ যিহেতু বেছি সময় নালাগে, সোনকালে হৈ যায়। আৰু এতিয়া ঠাণ্ডাৰ দিনতো শাক খোৱা মজাই বেলেগ। এইফালে অকণমান মই চাউলৰ গুড়ি উলিয়াই লৈছোঁ শাকত দিবলৈ। চাউলৰ গুড়িটো দিলে খাই বিৰাট ভাল লাগে। আমাৰ আইতাহঁতেতো আগতে ভাতৰ মাৰ দিছিলে, ইমান সোৱাদ হৈছিলে ন তেতিয়া। আজিকালিতো আৰু কুকাৰত দিয়া হয়, সেইকাৰণে মাৰ নহয়। এইফালে লগতে আকৌ মই অকণমান পিঁয়াজৰ কলি আৰু ডিম এটা ভাঙি জলকীয়া অকণমান, হালধি অকণমান দি, নিমখ অকণমান দি মিক্স কৰি লৈছোঁ। ফ্ৰাই কৰি দিম এয়া। পিঁয়াজৰ কলিৰ লগত ডিমৰ আমলেট খাই খুব ভাল লাগে, বা পকৰা বনাই খায়ো খুব ভাল লাগে। এতিয়া এয়াই আৰু আজি মোৰ দিনৰ আহাৰ একদম চটপট, মানে লৰালৰিকে আহি বনাইছোঁহিয়ে। লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। কাৰীখন কেনেকুৱা লাগিছে? একদম চিম্পল, এনেকৈ খায়ো ভাল লাগে। আজিলৈ আহোঁ, আকৌ এটা ভিডিঅ'ত লগ পাম। বাই বাই।